হয়, যোগীঘোপা কয়লাৰ বজাৰলৈ সুখবৰ কঢ়িয়াই আনিছে। কাৰণ দেখিবলৈ পোৱা গৈছে যে কেন্দ্ৰীয় চৰকাৰে মেঘালয়ৰ কয়লা বৈধ কৰি দিছে। তাৰ ফলত দেখিবলৈ পোৱা গৈছে যে যোগীঘোপাৰ কয়লা ব্যৱসায়ৰ মুখত হাঁহি বিৰঙাইছে। কাৰণ দীৰ্ঘদিনৰ পৰা তেওঁলোকে কয়লাৰ ব্যৱসায় কৰিব পৰা নাছিল, যাৰ ফলত কেন্দ্ৰীয় চৰকাৰে যেতিয়া মেঘালয়ৰ কয়লা বৈধ কৰি দিছিল আৰু বৈধ কৰি দিয়াৰ লগে লগে এতিয়া দেখিবলৈ পোৱা গৈছে যে কয়লাৰ ব্যৱসায়ীসকলৰ মুখত হাঁহি বিৰঙাইছে। মোৰ লগত এজন কয়লা ব্যৱসায়ী আছে, তেওঁৰ পৰা জানিম কি ক'ব। কয়লা বৈধ কৰি দিছে মেঘালয়ৰ কয়লা। এই ক্ষেত্ৰত মই ক'বলৈ বিচাৰিম, আমি প্ৰায় 9-10 বছৰৰ পৰা এইটোৱে আন্দোলন কৰি আহিছিলোঁ যে আমাক মাইনিং দিব লাগে বা আমাৰ যি কয়লা ব্যৱসায় ইয়াত ভালকৈ চলিব লাগে। কাৰণ 9-10 বছৰেই আমি আমাৰ এই অঞ্চলত আমি ব্যৱসায়ী হিচাপে জুৰুলা হৈ আছোঁ। কাৰণ এই ব্যৱসায়ৰ দ্বাৰা এই অঞ্চলৰ ৰাইজে যথেষ্ট উপকৃত হৈছে আৰু ভালকৈ কাম কৰি আছিল। বিভিন্ন দিশত শিক্ষা আদি কৰি, শিক্ষা অনুষ্ঠানৰ পৰা আদি কৰি বিভিন্ন অনুষ্ঠান এই কয়লা ব্যৱসায়ৰ লগত জড়িত হৈ এইবিলাক অনুষ্ঠান ইয়াত গঢ় লৈছিল আৰু এতিয়াও গঢ় লৈ আছে। কিন্তু মানুহৰ মাজত যথেষ্ট কষ্ট হৈছিল এইকাৰণে যে কয়লা ব্যৱসায়টো ইয়াৰ পৰা একেবাৰে বিলুপ্ত হৈ যোৱাৰ ক্ষেত্ৰত। কিন্তু আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা যি মাইনিঙৰ যি ব্যৱস্থা কৰিছে, এই মাইনিঙৰ ব্যৱস্থাত আমি অঞ্চলৰ ৰাইজে যথেষ্ট সুখী হৈছোঁ আৰু যথেষ্ট আনন্দিত হৈছোঁ। আৰু আমি ভাবিছোঁ যে এই ব্যৱসায়ৰ দ্বাৰা কেৱল এই অঞ্চল নহয়, গোটেই অসমখন ভাল হওক। ভাল হোৱাটো আমি কামনা কৰিছোঁ। যিবোৰ আমাৰ প্ৰাইভেট অনুষ্ঠান আছে, যিবোৰ স্কুল কলেজ আছে, ল'ৰা ছোৱালী আছে, গাৰ্জেন আছে, তেওঁলোকৰ ল'ৰা ছোৱালীক ভালকৈ পঢ়াব পাৰিব বুলি এটা উৎসাহ আমাৰ মনত জাগি উঠিছে। আৰু যিসকল বিজনেছমেন একচুৱেলি আমাৰ এই অঞ্চলত কয়লা ব্যৱসায় কৰাৰ কাৰণে বিভিন্ন ৰাজ্যৰ পৰা আহিছিল, তেওঁলোকো আমালোকক ফোন কৰি আছে যে আমি যথেষ্ট উৎফুল্লিত হৈছোঁ যে কয়লাৰ ব্যৱসায়টো এই অঞ্চলত খুলিছে, মাইনিং খুলিছে। গতিকে আমিও তালৈকে যাম আৰু সহায় সহযোগিতা কৰিম যাতে এই অঞ্চলৰ যথেষ্ট উপকৃত হয়। আৰু মই ভাবোঁ যে এই কয়লা ব্যৱসায় যিহেতু মাইনিং খুলিছে, মাইনিঙৰ ক্ষেত্ৰত খোলাৰ ক্ষেত্ৰত যাতে কোনো ধৰণৰ বিঘ্ন নহয়। যিবোৰ আগত মানে গাড়ীবিলাক ৰাস্তাৰে গৈ থকাত নানান ধৰণৰ শাস্তি পাইছিল, নানান ধৰণৰ কিছু টেক্স দিব লগা হৈছিল, বিভিন্ন কথা, এই কথাখিনি নিশ্চয় নাথাকিব। আৰু নাথাকিলেহে তেতিয়াহ'লে এই বিজনেছটো ভালকৈ চলিব। ইয়াত যিহেতু ৰেক লোডিঙৰ যথেষ্ট এটা ব্যৱস্থা আছে। আমাৰ বিগত দিনত আমি দেখিছোঁ যে এই অঞ্চলত ৰেক লোডিঙত যিটো থাপলি মেলিছিল, কেতিয়াবা 2-3টাকৈ ৰেক লোড হৈছিল আৰু লোডিঙৰ ক্ষেত্ৰত কেতিয়াবা লেবাৰেই পলাবলগীয়া হৈছিল। এনেকুৱা এটা অৱস্থা এই অঞ্চলত হৈছিল আৰু মানুহৰ মাজত ইমান উৎফুল্লিত হৈছিল যে এই ব্যৱসায়ী আমাক জীয়াই ৰাখিব। এই বিগত 9টা বছৰে আমাক যেন মৰি যোৱাৰ এটা ব্যৱস্থা কৰিছে। এই মৰি যোৱাৰ ব্যৱস্থাক পুনৰ যে জীৱিত কৰাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে ব্যৱস্থা লৈছে, তাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু লগতে মই এজন ব্যৱসায়ী হিচাপে সকলোকে অনুৰোধ জনাম যে আমি মাইনিং পাইছোঁ, সকলোৱে মিলি ভালকৈ বিজনেছটো গঢ় লোৱাৰ ক্ষেত্ৰত প্ৰতিজন ব্যক্তি সহায় আৰু সহযোগিতা কৰিব লাগে। যিসকল বিজনেছমেন আমাৰ ইয়ালৈ আহিব, তেওঁলোককো সহায় সহযোগিতা কৰি দেশৰ, ৰাজ্যৰ আৰু নিজৰ অঞ্চলৰ উন্নতি কৰিব লাগে। আৰু এটা কথা ক'ব লাগিব যে যোগীঘোপাত আৰু এটা ভাল খবৰ, যিহেতু টাৰ্মিনেল এখন আছে, জলপথেদি ভূটান, বাংলাদেশ, ম্যানমাৰ আজি কয়লা চলিব পাৰিব। এই ক্ষেত্ৰতো হয়, এই ক্ষেত্ৰত মই ক'ব পাৰিম এই কাৰণে কিছুদিন আগত আমাৰ সৰ্বানন্দ সোণোৱাল চাহাব, আমাৰ MP ৰকিবুল হুছেইন চাহাব আৰু বিভিন্ন আমাৰ ভূটানৰ ৰজাও ইয়ালৈ আহিছিল। তো তেওঁলোকে আহি যি অপেনিং কৰি থৈ গ'ল, সেই অপেনিংটোত সেই জেগাত এই কাৰণে থাকিবলগীয়া হ'ল কাৰণ কয়লাৰ বিজনেছ যিহেতু মাইনিং দিয়া নাই, মাইনিং নিদিয়াৰ ফলত এই বিজনেছটো মানে ৰৈ যোৱাৰ নিচিনা হৈছে। আৰু ইয়াত যিহেতু আমাৰ ভূটানৰ পৰা পাথৰ আহি বাংলাদেশলৈ যাব, বিভিন্ন ৰাজ্যলৈ, বিভিন্ন আপোনাৰ বিদেশলৈ ৰূপান্তৰিত হ'ব। এইবিলাক ব্যৱস্থাপনা ইয়াত যথেষ্ট হৈ গৈছে, অলৰেডি হৈ গৈছে। কেৱল আমি ষ্টাৰ্ট কৰিব লাগে। আৰু আমাৰ কাৰণে এইকাৰণে সুখৰ খবৰ যে আমি মাইনিঙৰ যিটো খবৰ পালোঁ, এতিয়া আমাৰ এই অঞ্চলত সেই কামবিলাকো চলিব, ভালকৈ চলিব। জলপথেদিও যাব পাৰিব, স্থলপথেদিও যাব পাৰিব। নিশ্চয় নিশ্চয়। জলপথৰ যিহেতু অপেনিং কৰা হৈছে, যোগীঘোপাত কয়লাৰ ব্যৱসায় পুনৰুজ্জীৱিত যদি হৈ যায়, তেতিয়াহ'লে জলপথৰ যিহেতু ব্যৱস্থা ইতিমধ্যে কৰা হৈছে, তাত যথেষ্ট বটৰ দ্বাৰা ইতিমধ্যে কিছুদিন আগত 2-3খনমান লোডো হৈছিল কাষ্টমাৰৰ পৰা। কিন্তু এই বাংলাদেশ গভৰ্ণমেণ্টে এই কিছু মাইনিঙৰ অসুবিধাৰ কাৰণে, খেলিমেলিৰ কাৰণে সেই বিজনেছটো এতিয়া ৰৈ গৈছে। নিশ্চয় এই মাইনিং যেতিয়া আহিল, এতিয়া কামটো যথেষ্ট ভাল হ'ব। আৰু লগতে আমাৰ যোগীঘোপাৰ কাৰণে সুখৰ খবৰ যে আমাৰ ইয়াত লজিষ্টিক হাব আছে।
সুন্দৰ এটা পৰিৱেশ আছে আৰু সুন্দৰ পৰিৱেশৰ লগত কয়লাৰ পৰিৱেশ যিহেতু আহি পাল মাইনিঙৰ ইয়াত আৰু আমি যথেষ্ট উৎফুল্লিত হৈছোঁ আৰু মই আমাৰ কেন্দ্ৰীয় চৰকাৰৰ লগতে ইয়াৰ লগত জড়িত থকা সকলো ব্যক্তিকে মেঘালয় গভৰ্ণমেণ্টক আদি কৰি ধন্যবাদ দিব বিচাৰোঁ এজন ব্যৱসায়ী হিচাপে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।